বিপিএফৰ দিনত খুটা কম্বলৰ ৰাজনীতি কৰিছিলে। আমাৰ দিনত আমি সেল্ফ হেল্প গ্ৰুপক 25,000 টকা দিয়া আৰম্ভ কৰিছো। আমাৰ দিনত আমি ৰোগ নিৰ্মূল বিটিআৰৰ নামত পইচা দিয়া আৰম্ভ কৰিছো। কিন্তু বিপিএফৰ দিনত অকল খুটা কম্বল দাবী ধুমকিৰে ৰাজনীতি কৰিছিল, ইয়াৰ বাহিৰে একো নাছিলে। তিনিবাৰকৈ ভোট দিলে ইয়াত শান্তি আনিব পৰা নাছিলে, নিৰাপত্তা আনিব পৰা নাছিলে, সমন্বয় গঢ়িব পৰা নাছিলে, গণতান্ত্ৰিক এটা বাতাবৰণ আনিব পৰা নাছিলে। কিন্তু মাত্ৰ একবাৰ আপোনালোকে UPPLক ভোট দিলে, ইয়াত জিৰণ বসুমতাৰী MLA হল, কচুগাঁও সমষ্টিত UPPLক ভোট দিলে, উকিল মুছাহাৰী EM হল। একবাৰ মাত্ৰ আপোনালোকে UPPLক ভালকে ভোট দিছে, আজি বিটিআৰত শান্তি ঘূৰি আহিল। তিনিবাৰ ভোট দি একো আনিব নোৱাৰিলে, কিন্তু একবাৰ ভোট দি শান্তি ঘূৰাই আনিব পাৰিলে। একবাৰ ভোট দি নিৰাপত্তা আজি বিটিআৰ অঞ্চলৰ ৰাইজে পাবলৈ সক্ষম হৈছে। মাত্ৰ একবাৰ ভোট দি আজি আমাৰ মাজত সমন্বয় আৰু গণতান্ত্ৰিক বাতাবৰণ আহিছে। 17 বছৰ পুৰা BTC অঞ্চলত 35 লাখ জনসাধাৰণৰ মাজত বিটিআৰত BPF চৰকাৰ যেতিয়া আছিলে, 17 বছৰত তেখেতসকলে 39,000 মাত্ৰ ঘৰ নিৰ্মাণ কৰিছিলে। আৰু 3টা বছৰত আমি 1,60,000 ঘৰ নিৰ্মাণ কৰা হৈ গ'ল। 1,60,000। 3টা বছৰত ৰাইজৰ মাটিৰ কাম কৰা নাছিল, মাত্ৰ 15,000 পৰিয়ালৰ মাটিৰ কাম কৰিছিলে BPFে। 15,000 মাত্ৰ 17টা বছৰত। আমি মাত্ৰ 3টা বছৰত ইতিমধ্যে 1,08,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰি দিলো। আজি বৈঠুমুঠি আঁচনি আনিছো। আপোনালোকৰ ঘৰে ঘৰে গাঁৱে গাঁৱে অহা 16 তাৰিখৰ পৰা মিটিং হ'ব। মোবাইলত আপোনালোকে মাটিৰ নিজৰ নাম ৰেজিষ্টাৰ কৰা, নাম ট্ৰেন্সফাৰ কৰা, বিভিন্ন কামবিলাক নিজৰ মোবাইলত কৰিব পাৰিব। আপোনালোকে আৰু মণ্ডল অফিচে ঘূৰিব নালাগে, নিজৰ কাম মোবাইলত কৰিব পাৰিব। এইটো BPFে কৰা নহয়, এইটো UPPLে কৰা। উত্তৰ পূৰ্বাঞ্চলত আজি বিটিআৰটো একমাত্ৰ কাউন্সিল য'ত ভূমিৰ আপোনালোকৰ কাগজ পাতিবিলাক সব আজি ডিজিটাইজ হৈ গ'ল। এইটো মানে আজি আপোনালোকে ডিজিটেল যুগে মোবাইল যুগে এই কামটো কৰিব পাৰিব। সেই সময়ত মদ ভাং জুৱা মেলা বিভিন্ন আড্ডাবিলাক চলিছিল, ল'ৰা ছোৱালী পঢ়াৰ পৰিৱেশ নাছিলে, বহুত বেয়া এটা পৰিৱেশ আছিলে। আজি আমাৰ চৰকাৰ অহাৰ পিছত এই মদ ভাং জুৱাৰ আড্ডাবিলাক বন্ধ কৰি দিয়া হ'ল। আৰু এতিয়াও বহুত চেষ্টা কৰে তেখেতসকলে এই মদ ভাং জুৱাৰ আড্ডাবিলাক কৰিবৰ কাৰণে। কিন্তু আমাৰ চৰকাৰে যিহেতু মানৱ সম্পদ গঢ়িবৰ কাৰণে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী IAS অফিচাৰ, ডক্টৰ, ইঞ্জিনিয়াৰ হ'ব লাগিব, ভাল বিজনেছমেন হ'ব লাগিব, ৰাজনীতি কৰিব পৰা মানুহ হ'ব লাগিব, ভাল নাগৰিক হ'ব লাগিব। এই কাৰণে আমাৰ ল'ৰা ছোৱালী যাহাতে মদ ভাং জুৱা কোনো যাহাতে এই পৰিৱেশত আনিব নোৱাৰে, এই কাৰণে আমি চৰকাৰৰ পৰাই মদ ভাং জুৱা ডাইৰেক্ট বন্ধ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছো। আৰু আপোনালোকক ধন্যবাদ জনাইছো যে আপোনালোকে আমাক সহযোগ কৰি আছে।